মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বিগিনাৰ্ছ ইংলিছ কিতাপখন উলিয়াই লোৱা উলিয়াই লৈ কিতাপৰ আজি 18 পৃষ্ঠাটো চোৱা তাতে তোমালোকে দেখা পাবা এটা ছবি আছে ছবিখন চোৱা দেখা পাইছা যে এজন মানুহ আৰু তেওঁ এটা খৰাহি লৈ আছে খৰাহিটোত কি আছে কিছুমান টুপি আছে ঠিক আছে এতিয়া ওপৰত যেটো দিছে 11 নম্বৰত তোমালোকক কি কৈছে লিসন এণ্ড সে তোমালোকক মনোযোগ দি শুনিব কৈছে আৰু ক'ব কৈছে এতিয়া চোৱাচোন কেনেকৈ কি কম আমি once upon a time from place to place fell asleep a troop of monkeys under a tree one hot sunny day left the place playing with caps ঠিক আছে ইয়াতে কেইটামান সৰু সৰু বাক্য দিছে বা কিছুমান কথা কৈছে এইখিনি পঢ়ি লৈ আমি এতিয়া কি কৈছে আমি এটা কি কৰিব পাৰিম তলত এতিয়া সাধু দিছে এইফালে তোমালোকে দেখা পাবা দা কেপ সেলাৰ এণ্ড দা মাংকিজ ঠিক আছে এই গল্পটোহে বা এই সাধুটোহে আমি আজি পঢ়িম ইয়াতে অকমান তোমালোকক আইডিয়া কৰি দিছে বা ধাৰণা এটা দিছে যে ইয়াতে তোমালোকে এইখিনি পঢ়ি লৈ এটা ধাৰণা কৰিব পাৰিবা কাহিনীটো বা সাধুটো সম্পৰ্কে ঠিক আছে এতিয়া ইয়াত কি কৈছে চোৱা লিসন টু দা ষ্টৰী তোমালোকে এইফালে যেটো কাহিনী দিছে বা গল্প দিছে বা সাধু দিছে এইটো তোমালোকক মনোযোগেৰে শুনিবলৈ কৈছে ঠিক আছে দা কেপ সেলাৰ এণ্ড দা মাংকিজ কি কৈছে কেপ সেলাৰ মানে হৈছে টুপি বেচতা মানুহ এণ্ড আৰু দা মাংকিজ আৰু বান্দৰবোৰ তাৰমানে কৈছে ইয়াতে এতিয়া দা কেপ সেলাৰ এণ্ড দা মাংকিজ তাৰ মানে হৈছে টুপি বেচা মানুহজন আৰু বান্দৰবোৰ once upon a time there was a cap seller once upon a time there was a cap seller এসময়ত এজন কি আছিল টুপি বেচতা আছিল বা টুপি বেচা এজন মানুহ আছিল he moved from place to place to sell caps তে কি হল তেওঁ কি কৰিছিল he moved from place to place to sell caps তেওঁ টুপি বেচিবলৈ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গৈছিল বা ঘূৰি ফুৰিছিল one hot sunny day he sat down under a tree এদিনাখন কি হ'ল প্ৰখৰ ৰ'দ দিছে গৰমৰ দিন তেওঁ কি কৰিলে এডাল গৰমতে কি কৰিলে খুব গৰম লাগিছে ভাগৰো লাগিছে নিশ্চয় তো কি কৰিলে তেওঁ এডাল গছৰ তলত বহি পৰিলে he put his basket of caps near the tree কি কৰিলে he put his basket of caps near the tree তেওঁৰ যেটো টুপিৰ খৰাহি আছিল এই টুপিৰ খৰাহিটো তেওঁ কি কৰিলে গছডালৰ কাষতে থৈ দিলে ইয়াতে এখন ছবি আছে নহয় তোমালোকে দেখা পাইছা যে মানুহজন শুই দিছে আৰু ওচৰতে টুপিৰ খৰাহিটো আছে ঠিক আছে he was very tired and soon fell asleep কি কৈছে চোৱা he was very tired তেওঁৰ বৰ ভাগৰ লাগিছিল আৰু অতি সোনকালে তেওঁৰ টোপনি আহি গৈছিল শুই পৰিছিল a troop of monkeys came to the place a troop of monkeys মানে হৈছে এটা বান্দৰৰ জাক সেই ঠাইলৈ আহিছিল they took away the caps সিহঁতে কি কৰিছিল টুপিবিলাক লৈ লৈছিল the cap seller woke up after some time তে কি হ'ল কিছু সময় পিছত টুপি বেচা মানুহজনে হার পালে কিছু সময় পিছত হার পোৱাৰ পিছত কি হ'ল চোৱা he looked here and there তেওঁ কিছু সময় কি কৰিলে ইফালে চালে ইয়াতো চালে তাতো চালে দেই he saw a few monkeys playing with the caps on the tree he saw তেওঁ দেখিছিল a few monkeys কেইটামান মাংকিয়ে বা কেইটামান বান্দৰে playing with the caps কি কৰিছিল টুপি কেইটাৰ সৈতে খেলি আছিল on the tree গছ এডালৰ ওপৰত কি কৰিছিল বান্দৰ কেইটাই টুপি কেইটামান লৈ সিহঁতে খেলি আছিল ইয়াতে ছবিখন দেখা পাইছা তোমালোকে he wanted his caps back তেওঁৰ টুপিবিলাক ঘূৰাই বিচাৰিছিল he made a plan
হি মেড এ প্লেন। তে কি কৰিলে তেওঁ এটা প্লেন কৰিলে, তেওঁ এটা আঁচনি কৰিলে, তেওঁ এটা চিন্তা কৰিলে। কি কৰিলে? হি টুক অফ হিজ কেপ এণ্ড থ্ৰিউ ইট এৱে। তেওঁ কি কৰিলে? হি টুক অফ হিজ কেপ। তেওঁ টুপিটো খুলি কি কৰিলে? দলিয়াই দিলে, অলপ দূৰলৈ এনেকৈ দলিয়াই দিলে। দ্য মাংকিজ অলছ' টুক অফ দিয়াৰ কেপছ এণ্ড থ্ৰিউ ডেম এৱে। তাৰপাছত বান্দৰকেইটাই দেখিলে যে মানুহজনে দেখোন টুপিটো দলিয়াই দিছে অলপ দূৰলৈ এনেকৈ। তো তেতিয়া কি কৰিলে? ইয়াত দেখিছা তোমালোকে ছবিখন। তো তেতিয়া কি কৰিলে? বান্দৰকেইটাও কি কৰিলে? সেই টুপিকেইটা যে হাতত সিহঁতে লৈ আছিল বা খেলি আছিল, সেই টুপিকেইটা ধুনীয়াকৈ সিহঁতে কি কৰিলে? দলিয়াই দিলে। তো তেতিয়া কি হ'ল? হিজ প্লেন ৱৰ্কড। তেওঁ যিটো প্লেন কৰিছিল, যিটো তেওঁ আঁচনি কৰিছিল, যিটো চিন্তা কৰি কামটো কৰিছিল, সেইটো তেওঁ কামত আহিল। বুজি পাইছেনে? হি ৱাজ ভেৰি হেপ্পী। হেপ্পী মানে সুখী। তেওঁ বৰ সুখী হৈছিল। হি পিকড আপ দ্য কেপছ এণ্ড লেফ্ট দ্য প্লেচ। পিকড আপ মানে বুটলি লোৱা। তেওঁ টুপিকেইটা বুটলি লৈছিল আৰু সেই ঠাইখিনি এৰি গৈছিল। লেফ্ট মানে এৰি যোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক ষ্টৰিটো বা এই কাহিনীটো কৈ দিলোঁ, সাধুটো। তোমালোকে ঘৰত অলপমান পঢ়িবলৈ চেষ্টা কৰিবা আৰু এনেকৈ মা দেউতাৰ মুখত সাধু শুনি তোমালোকে নিজেও ক'বলৈ যত্ন কৰিবা। ঠিক আছে?